মানুহক সহায় কৰি মই বৰবাদ হ'লোঁ। ইমান সহায় কৰিব নাপায় মানুহক। ঘৰৰ মোৰ মিছেছৰ ফোনটো আহে আৰু মোৰ লগৰ ল'ৰা এটাৰ ফোন আহে, বাকী কাৰো ফোন নাই। আগতে ফোনতে ব্যস্ত হৈ আছিলোঁ, এতিয়া কাৰো ফোন নাই। কাৰণ জানে যে অভাৱ, পইচা পাতি দিব লাগিব, কিবা কৰিব লাগিব। তেতিয়া অভাৱ নাই, একেবাৰে নাছিল অভাৱ। আনকি মই ব্লেংক চেক দিও ৰেকৰ্ড আছে। পইচা লাগে লৈ যায় ব্লেংক। তেতিয়া দিছিল 10,000 টকা, এতিয়া মোটামুটি কি হ'ব, আজি 30 বছৰ আগত 10,000 টকা ব্লেংক চেক, এতিয়া মোটামুটি 1 লাখ মান হ'ব চাগে। সেনেকুৱাও মই হেল্প কৰিছিলোঁ মানুহক। এতিয়া আপোনাৰ তাত নাই, জিৰ'। এতিয়া মানে জিৰ'। বৰ্তমান এতিয়া মোৰ চেট খাবলৈ পইচা নাথাকে। এটা সময়ত গম পোৱা যায় গোস্বামী দা বুলি ক'লে সকলোৱে চিনি পায়, আৰু যিসকলে পেপাৰ পঢ়ে, যিসকলে কিতাপ পঢ়ি ভাল পায়, তেওঁলোকে এই উজান বজাৰ এই বিশেষ দোকানখনলৈকে আহিছিলে। এসময়ত ইয়াত পিচিও আছিলে আৰু কিতাপ ইয়াত যথেষ্ট আছিলে, পেপাৰ আছিলে। আপুনি যদি যিসকল লোকে পঢ়ি ভাল পাইছিলে, সেইসকলে এই বিশেষ দোকানখনত আহিছিলে, এপাক তেওঁ কিতাপ পঢ়িছিলে আৰু বা পেপাৰ পঢ়িছিলে। যি খবৰ, ৰাতিপুৱাৰ খবৰ তেওঁ ল'বলৈ চেষ্টা কৰিছিলে। আৰু সেই দোকানখনৰ যি মালিক আছিলে গোস্বামী দা বুলি ক'লে সকলোৱে চিনি পায়। কি ক'ব, কেনেকুৱা আপোনাৰ কিমান বছৰ হৈছিলে সেই দোকানখন? 35 years। 35 বছৰ। 35 বছৰৰ পিছত আজি এনেধৰণে চাহৰ দোকান। উপায় নাইকিয়া হৈছে মানে হ'ল কি, এই লকডাউনলৈকে মোৰ বস্তু পেপাৰ চব ঠিকেই আছিলে। প্ৰতিদিন আছিল আপোনাৰ 100 কপি, ট্ৰিবুন আছিল 120 কপি, হিন্দু আছিল 80 কপি। এইবিলাক পেপাৰ চব বন্ধ হৈ গ'ল। তাৰপিছত বন্ধ হোৱাৰ কাৰণে এই উপায়টো নাই আৰু। এতিয়া মই পেপাৰ চলাই আছোঁ, তথাপি এতিয়া 10খন পেপাৰ মাত্ৰ। আৰু একচুৱেলি মানে মোবাইলে চব চেছ কৰি দিছে। এই নেটৱৰ্ক, যিটো নেট ছিষ্টেমটোৱে পেপাৰ পঢ়া, কিবা পঢ়া চব বন্ধ হৈছে এইবিলাক। কথাটো এইখিনিয়ে আৰু। কিন্তু আপুনি কেতিয়াৰ পৰা চাহৰ দোকান দিছে? লকডাউনৰ পিছৰ পৰাই। লকডাউনৰ পিছৰ পৰা। আপুনি কিতাপৰ দোকান বন্ধ কৰি এনেধৰণে চাহৰ দোকান দিবলগীয়া হৈছে, যথেষ্ট কষ্ট হয়। কষ্ট হৈছে, এইটো উপায় নাই। কিবা পইচা পাতি ধাৰ ধুৰ আছিল, সেইখিনি চাহ দোকান দিছোঁ, মাৰিছোঁ। অসুবিধা হয়, বহুত অসুবিধা হয়। ঘৰ ভাড়া 4,000, দোকান ভাড়া 2,000, এইবিলাক মেনেজ কৰোঁতে সমস্যা হয়। বহুত কষ্ট হৈছে। আপুনি আৱেগিক হৈ পৰিছে কথাখিনি কওঁতে। যথেষ্ট কষ্টৰ মাজত যিটো এখন দোকান দি আপুনি 35 বছৰে উজান বজাৰত আপোনাক গোস্বামী দা বুলি ক'লে চবেই চিনি পায়। মোৰ এৰিয়াত মানে চব লকডাউনত মানে হ'ল কি, চব এৰিয়া চব বন্ধ হৈ আছিল। মোৰ দোকান খোলা আছিল, তাতে চাহৰ দোকান। এই লতাশিল আহে, চাহ তাহ খাই, মোক একো নকয়। চাহ কাম কৰি থাকা, কষ্ট কৰি থাকা। পেপাৰো তেতিয়া আছিল, পেপাৰখিনিও মানে লাহে লাহে বন্ধ হৈ গ'ল। বহুত পইচা মাৰাও গ'ল, পেপাৰৰ পইচা। মানে সেইবিলাক পইচা মানে উপায় নাই, চাহ দোকানখন দি মানে কিবা এটা মেনেজ কৰি আছোঁ আৰু এতিয়া ষ্টিল। সময়টো আপোনাৰ একদম ধুনীয়া আছিলে আপোনাৰ দোকান। মই DIG চেমচকে আদি কৰি বহুত মই মানুহ বনাইছোঁ। 20 পইচা মানুহক মই এটা হেল্প কৰিছিলোঁ। মই তেতিয়া পইচাখিনি নহয়, কিতাপে দি পঢ়ি সিহঁতে IAS হ'ল, কিবা হ'ল DGP হ'ল। কিন্তু DGP শ্যামল শইকীয়া সঁচাই ভাল মানুহ, তেওঁ মোক সহায়ো কৰিছিল, তেখেত ভাল। কিন্তু বাকীবিলাকৰ খা খবৰ নাই। বিপদ কালত মানে সেহেঁতে চোৱাই নাই। নাচালেও নাই, ভগৱান আছে, ভগৱানে মোক সহায় কৰি আছে, কথাখিনি আৰু। আপুনি কিতাপৰ দোকান দিয়ে ঘৰ চলোৱাৰ লগতে আপুনি বহুত কৰিছিলোঁ। মই ঘৰৰ ফেমিলি, মোৰ দেউতা ঢুকোৱাৰ পিছৰ পৰা মোৰ 2জনী ভনীক বিয়া দিলোঁ, ভাইটিক বিয়া কৰালোঁ, মই নিজে বিয়া কৰালোঁ। মই বাইদেউক মাটি কিনি দিলোঁ, ভণ্টিক মাটি কিনি দিলোঁ। সেইবিলাক পইচাই তেতিয়া পইচাৰ অভাৱ একেবাৰে নাছিল। সেইবিলাক মাটি কিনি মই হেল্প কৰিছিলোঁ সিহঁতক সেইটো সময়ত। এনি টাইম পইচা লগত থাকেই। তেতিয়া গভৰ্ণমেণ্ট চাপ্লাই আছিল, তেতিয়া গভৰ্ণমেণ্ট চাপ্লাই অলপ প্ৰব্লেম হৈ গ'ল। তেতিয়া গভৰ্ণমেণ্ট চাপ্লাইও মানে কৰিছিলোঁ, পেপাৰ অফিচিয়েল চাপ্লাই সেইবিলাকো কৰিছিলোঁ। তেতিয়া অভাৱ নাই, একেবাৰে নাছিল অভাৱ। আনকি মই ব্লেংক চেক দিও ৰেকৰ্ড আছে। পইচা লাগে লৈ যায় ব্লেংক। তেতিয়া দিছিল 10,000 টকা, এতিয়া মোটামুটি কি হ'ব, আজি 30 বছৰ আগত 10,000 টকা ব্লেংক চেক, এতিয়া মোটামুটি 1 লাখ মান হ'ব চাগে। সেনেকুৱাও মই হেল্প কৰিছিলোঁ মানুহক।
কিন্তু উপায় নাই। এতিয়া আপোনাৰ হাতত নাই, জিৰ'। এতিয়া মানে জিৰ'। বৰ্তমান এতিয়া মোৰ চেট খাবলৈ পইচা নাথাকে। এই পে'মেণ্ট ৰেগুলাৰ পে'মেণ্টখিনি কৰোঁ, বিস্কুট টিস্কুট হাবি জাবিবিলাক এইখিনি পে'মেণ্ট চেমেণ্ট কৰি উঠি পইচা নাথাকে ঘৰত পইচা নিব নোৱাৰোঁ। ল'ৰাটো যোৱা বছৰ ডিগ্ৰী পাছ কৰিলে, এতিয়া প্ৰাইভেট কামত সোমাইছে। কিতাপৰ দোকান আজি খালী হৈ ৰৈ আছে, একদম উকা একদম উকা, একোৱেই নাই। বেয়া লাগে। বেয়া নকৈছোঁ নহয়, মোৰ মানে বহুত মানুহ আহে, আগৰ মানুহখিনি আহে, পেপাৰ ষ্টাৰ্ট কৰিব নাই। বোলো মই জানুৱাৰীৰ পৰা ষ্টাৰ্ট কৰিম ভাবিছোঁ, চাওঁ কি হয় কামি জানুৱাৰীৰ পৰা। পেপাৰ মেগাজিন কেইখনমান আনি অলপ আলোচনা পাৰিলে অলপ ভাল লাগিব। এই আগৰ মানুহখিনি অত্যন্ত ভাল মানুহ আছিল। সেইখিনি মানুহ আহে মাজে মাজে, কি কৰিম আৰু উপায়তো নাই। আপোনাৰ ইয়াতে কিতাপ পঢ়ি ডাঙৰ হোৱা আপোনাৰ চিনাকি দুজনমানৰ নাম এতিয়া বহুত ডাঙৰ মানুহ। ডিআইজি শ্যামল শইকীয়া, হিতেশ গোস্বামী পাণ্ডু কলেজৰ লেকচাৰাৰ, নাথ মানে এতিয়া হেৰি এই চেল টেক্স ইনস্পেক্টৰ, এই বাবুল পাণ দোকান মই ৰাস্তাৰ পৰা উঠাই আনিছিলোঁ ৰাস্তাৰ পৰা। অৱস্থা তাৰ নাই, তাক মই এনেই খোৱা লোৱা পিন্ধা উৰা ঘৰ বা চব ঠিক ঠাক মই কৰিছোঁ, সেইবিলাক কৰিছোঁ। সি এটা এই চাৰংগ দোকানখনত আছিল, মানে জ্ঞানমালী বুক ষ্টল আছিল, সিও ইয়াতে বহি সিও ঘৰ গুচি গ'ল, সিও দোকান বাদ দিলে। এই মঙলদৈত আছিল, মোটামুটি 20-25জন মানুহ। গজেন শৰ্মা ৰেলৱে চাকৰি কৰে সি এতিয়া, মোৰ তাৰ পৰাই তাক হেৰি কৰিছিল। আগতে দিনটোত কিমান মান টকা উপাৰ্জন কৰিছিল? মোৰ ভাল, মোটামুটি তেতিয়াতে মোৰ ডেইলি 2000-3000 টকা মানে ইনকাম এটা আছিল। অফিচিয়েল ষ্টাফ মানে অফিচিয়েলৰ মানে হেৰি আছিল, চাপ্লাই আছিল, সেইবিলাক মোটামুটি ভাল পইচা আছিল এটা, ভাল পইচা আছিল। এতিয়া জিৰ'। এতিয়া বৰ্তমান নাই, যে চাহ দোকান কিবাকৈ মেনেজ কৰি আছোঁ আৰু খোৱা লোৱা সেইটো হাবি যাবি। আৰু আপোনাৰ কি কি মনত পৰে তেতিয়াৰ কথাবোৰ? তেতিয়া মানে কি আৰু মোৰ ঘৰৰ পৰা আহোঁ, দোকান খোলোঁ, পাণ বজাৰ যাওঁ, পেপাৰ চেপাৰ কিবা কানি আনো, এইটো আনো, মানুহক সহায় কৰোঁ, সেইখনেই আৰু। বহুত সহায় কৰিছিলে। এতিয়া আপোনাক নাই, মোক সহায় কৰা মানুহ নাই এতিয়া মোৰ এনেকুৱা হৈছে, এতিয়া মোৰ ঘৰৰ ফোনটো আহে, ঘৰৰ মোৰ মিছেছৰ ফোনটো আহে, আৰু মোৰ লগৰ ল'ৰা এটাৰ ফোন আহে, বাকী কাৰো ফোন নাই। আগতে ফোনতে ব্যস্ত হৈ আছিলোঁ, এতিয়া কাৰো ফোন নাই। কাৰণ জানে যে অভাৱ, পইচা পাতি দিব লাগিব, কিবা কৰিব লাগিব, সেইটোৱে। যেতিয়া আপোনাৰ হাতত পইচা আছিলে, তেতিয়া আপোনাক চবেই ফোন কৰি খবৰ লৈছিল? চবেই ফোন কৰিছিল। এতিয়া পইচা নাই, কাৰো নাই, কাৰো খবৰ নাই। আনকি মোৰ মিছেছে ফোন কৰে, আৰু মোৰ লগৰ ল'ৰা এটাই ফোন কৰে, বাকী এই দুটা ফোনেই আহে। ইমান ফোন আহিছে, সেই দুটা ফোনেই মোৰ শেষ। কি ক'ম, উপায় নাই, লাইফটো চেচ। এতিয়া মানে এনেকুৱা হৈছে, পইচা পাতি ধাৰ অলপ আছে, ধাৰখিনি কমপ্লিট কৰিব পৰা নাই। ধাৰ বেছি নাই, অলপ আছে, এইখিনিও কিবাকৈ মেনেজ কৰিব পাৰিলে আৰু মই মুক্ত হৈ যাম আৰু। মই এতিয়া মানে এনেকুৱা হৈছে, মই ঘৰ মাটি নাই মোৰ, ঘৰ মাটি চব বেচা শেষ। ঘৰ মাটি আছিল জয়পুৰত, সেইখিনিও বিক্ৰী কৰি দিলোঁ, এই বেমাৰৰ কাৰণে, এইটো কাৰণে হাবি যাবি পইচা পাতি অভাৱ আছিল, বিক্ৰী দি তাৰমানে সেই পইচা নাই। এতিয়া মানে ল'ৰাটোক কিবা ক'ৰবাত এষ্টাব্লিছ কৰিব পাৰিলে মোৰ ভাল লাগিল হয়, সেইটো পাৰোঁ চাই লওঁ, কি কৰোঁ কি নকৰোঁ, চেষ্টা কৰি আছোঁ। ল'ৰাটোক কিবা এষ্টাব্লিছ কৰি থ'ব পাৰিলে মোৰ টেনশ্যন নাথাকে। এটা সময়ত আপুনি বহুতকে এষ্টাব্লিছ কৰিলে, কিন্তু নিজৰ ল'ৰাটো নাই, থাকিব উপায় নাই। সেইটো ভবাই নাছিলোঁ এনেকুৱা যে হ'ব লাইফটো, মই ভবাই নাছিলোঁ। মোৰ নিজৰ দুখ আছে, নিজৰ দুখ এইটোৱেই, মানুহক সহায় কৰি মই বৰবাদ হ'লোঁ। ইমান সহায় কৰিব নাপায় মানুহক, আজিতো নোৱাৰে, আজিতো কাৰোবাৰ তাত 10 টকা 20 টকা খুজিলেও পইচা নাপায়, কিন্তু তেতিয়া মানে হাজাৰ টকাও মানে এইটো আহি যায়, কিন্তু এতিয়া নাই। এতিয়া মানে এনেকুৱা অৱস্থা হৈছে, মানে মই কোৱা নাই এটা মানে ফাইনেন্সিয়েলি বহুত কষ্ট হৈছে, বহুত কষ্ট হৈছে। আপোনাৰ ঘৰ?
মোৰ ঘৰ নলবাৰী বৰভাগ, থাকোঁ খাৰগুলি বেলতল। মই আছিলোঁ জয়পুৰত ঘৰ মাটি আছিল, মাটি কিনিলোঁ, কিবা কৰিলোঁ, চব চাই দোকানখন দিয়ে মাটি বাৰী কিনিছিল? চব দোকানখন দিয়ে, দোকানখনৰ ইনকামেদি মই মাটি ঘৰ কিনিলোঁ, মই বাইদেউক মাটি কিনি দিছিলোঁ, মই ভণ্টিক মাটি কিনি দিছোঁ, মই নিজে কিনিছিলোঁ, ঘৰ মাটি কৰিছিলোঁ। তাৰপিছত ভাইটিক ভণ্টি দুজনীক বিয়া দিলোঁ, এজনী হাজোত, এজনী দিলোঁ ৰঙিয়াত। সেইবিলাক মোৰ পইচাই এইবিলাক চব। এতিয়া একো নাই, এতিয়া কাৰো খা খবৰ নাই। এতিয়া আপোনাৰ পৰিয়ালৰ লোকে খবৰ লয়? নাই, কাৰো খবৰ নাই। আপোনাৰ হাতত যেতিয়া পইচা আছিলে তেতিয়া চবেই খবৰ লৈছে? চবেই খবৰ মানে এনি টাইম মানে খা খবৰ লোৱা, কিবা কৰা এইবোৰ থাকে। এইবিলাক খা খবৰ লয়, কিবা কয়, পইচা লাগে, কিবা লাগে, সেইটো দি দিয়া যায়। কিন্তু এতিয়া নাই বুলি আৰু পিছত যেতিয়া মোৰ নহয়, লকডাউনৰ পিছৰ পৰা প্ৰব্লেম হ'ল, কাৰো ক'তো ফোন নাই। সেইটোৱেই মোৰ মানে মহা টেনশ্যন হৈছে। একো টেনশ্যন নাই, টেনশ্যন কৰিব লগা নাই। এতিয়া মই ভাবিছোঁ মোৰ মিছেছ, মোৰ ল'ৰাটোৱেই মোৰ সম্পত্তি, বছ। এতিয়া বেলেগ চিন্তা কৰাত মই টেনশ্যন লোৱা নাই। আপুনি এটা সময়ত হাঁহি থাকিবলগীয়া আছিলে, এতিয়া আপোনাৰ চকু পানী ওলায়? মানে কথা ক'লেই চকু পানী ওলায়, সেইবিলাক কথা ক'লেই চকু পানী ওলায়। কি ক'ম, উপায় নাই, লাইফটো এনেকেই গ'ল। মোৰ বৰ্তমান বয়স 63 ইয়াৰ্ছ, এই 27 মাৰ্চত 64 হ'ব। এই 27 মাৰ্চ, কামিং মাৰ্চত 64 হ'ব। আৰু কিমান দিন থাকিম আৰু। এতিয়া গ্ৰন্থমেলাৰ সময়, গ্ৰন্থমেলাত মানুহে কয় কিতাপ বহুত চেল হয়, কিবা হয়। নাই, আগৰ সেই চেল নাই। আগত মই নিজে গ্ৰন্থমেলাত মই গৈছিলোঁ, লখিমপুৰত গৈছিলোঁ, এতিয়া বিহুপুৰীয়াত। মই যেতিয়া মডাৰ্ণ বুক ডিপোত চাকৰি কৰিছিলোঁ, মডাৰ্ণ বুক ডিপো, পাণবজাৰ মডাৰ্ণ বুক ডিপোত। তাৰপৰা মই ষ্টল লৈ গৈছিলোঁ, ধুনীয়া বিক্ৰী, ইমান মানুহ, ইমান হেৰি। কিন্তু আজি তেতিয়াৰ মানে কাষ্টমাৰ, এতিয়া সেই কাষ্টমাৰ নাই। এতিয়া খালি চাব, দুখন এখন কিবা ল'ব ঠিকে, কিন্তু আগৰ সেই চেল নাই গ্ৰন্থমেলাৰ। আগতে ৰাতিপুৱা হ'লে আপোনাৰ দোকানত বহুতো ভিৰ হয়, কিতাপ। তামাম ভিৰ পেপাৰৰ। এই যেতিয়া মই সন্ধিয়া বাজত আহে, এই সন্ধিয়া বাতৰিখন যে ওলাইছিল, বা মানুহ লাইন হৈ থাকে, সন্ধিয়া এখন ওলায়, দাম হ'ল 1 টকা দাম। 1 টকা নহয়, 2 টকা নেকি, 2 টকা দাম। একদম মানে তামাম ভিৰ, পেপাৰ আনি ততে নাপাওঁ তাৰমানে, ইমান হেৰি আৰু। কিন্তু এতিয়া সেই ছিষ্টেমটো নাই, কমপ্লিটলি উল্টা হৈ গৈছে। এতিয়া পেপাৰ নাচাই, পেপাৰ সুবিধা, কাৰোবাৰ যদি নিউজ কিবা লৈছে, এতিয়া পেপাৰখন চাব আহে বা নিব আহে, কিন্তু পঢ়া ছিষ্টেমটো নাই এতিয়া। নাই। এতিয়া একদম খালী উকা হৈ থাকে। উকা হৈ থাকে। কিন্তু মই জানুৱাৰীৰ পৰা ভাবিছোঁ, জানুৱাৰীৰ পৰা অলপ পেপাৰ এক্সট্ৰা আনিম মই। সেই আগতে একো অসুবিধা হোৱা নাছিল? নাই। আগতে যি মন যায় তাকে কৰিছিলোঁ, যি খাবৰ মন যায় তাকে খাইছিলোঁ। এতিয়া মন গ'লেও খাব নোৱাৰোঁ। উপায় নাই। এনেধৰণে কি ক'ব আপোনাৰ যিবোৰ চিনাকি, কি ক'ব? এয়া আছিলে গোস্বামী দা, আৰু দেখিছে কেমেৰাৰ আগত তেওঁ ভাগি পৰিছে। এনেধৰণে যি সময়ত পঢ়িবলৈ তেওঁ দোকানত আহি হেতাৰ পৰা কৰিছিলে, আৰু যি সময়ত তেওঁ কিতাপ ইয়াত পেপাৰ আনি তেওঁ তত নাপাইছিলে, সেই আজি গোস্বামী দাই আজি এইদৰে ফুটপাথত এনেধৰণে এখন তেওঁ ষ্টল লগাই চাহৰ দোকান দিবলগীয়া পৰিৱেশ পৰিলক্ষিত হৈছে। আৰু এটা পৰিৱেশ দেখুৱাইছোঁ, মোৰ সহযোগে দেখুৱাব। এনেদৰে তেওঁ আজি ভাগি পৰিছে, বিভিন্ন কথা তেওঁ কৈছে যে যথেষ্ট কষ্ট হয়, আৰু তেওঁ এটা সময়ত তেওঁ দোকানত যথেষ্ট লোকৰ ভিৰ হৈছিলে, আৰু কিতাপ পঢ়িবৰ বাবে সকলো আহিছিল।